নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ লাষ্ট ক্লাছৰ লাষ্ট কুৱেশ্যন আছিল এইটো, আৰু আজি আমাৰ ইতিমধ্যে তিনিটা ক্লাছ শেষ হ'ল। ইতিমধ্যে আমাৰ তিনিটা ক্লাছ শেষ হ'ল আৰু আজি আৰম্ভ কৰিম ফ'ৰ্থ ক্লাছটো। ইণ্ডিয়ান পলিটিৰ 200টা কুৱেশ্যন চিৰিজৰ আজি আৰম্ভ কৰি আছোঁ ফ'ৰ্থ ক্লাছটো। ইতিমধ্যে তিনিটা ক্লাছ শেষ হৈছে, যদি চোৱা নাই চাই ল'ব। আৰু বলক আজিৰ ক্লাছৰ ফাৰ্ষ্ট কুৱেশ্যনলৈ। তো আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো আছিল, হাউ মেনি ৰিজাৰ্ভেশ্যন অফ ওমেন ইন দ্য পঞ্চায়ত ৰাজ চিষ্টেম আৰ দেয়াৰ ইন ইণ্ডিয়া? ভাৰতত পঞ্চায়তী ৰাজ ব্যৱস্থাত মহিলাৰ কিমান সংৰক্ষণৰ ব্যৱস্থা আছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব 33, অপশ্যন এ। নেক্সট, ইন হুইচ ইয়াৰ মিউনিচিপালিটি এক্ট পাছড? কোন চনত পৌৰসভা আইন গৃহীত হ'ল? পৌৰসভা আইনখন গৃহীত হৈছিল 1992ত, 74th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট। Next, Municipality Act has added part dash to the Constitution of India. পৌৰসভা আইনখনে ভাৰতৰ সংবিধানৰ ডেছ অংশ সংযোজন কৰিছে? Part 9A, option A. Next question. In which of the following article deals with municipality? তলৰ কোনখন প্ৰবন্ধত পৌৰসভাৰ বিষয়ে আলোচনা কৰা হৈছে? পৌৰসভাৰ বিষয়ে কোনটো আৰ্টিকলৰ পৰা কোনটো আৰ্টিকললৈ আলোচনা কৰা হৈছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ, অনুচ্ছেদ 243 P2 243 ZG। Next, Article dash to dash in Part 8 of the Constitution deals with the Union Territories. সংবিধানৰ অষ্টম অংশৰ অনুচ্ছেদত দেশৰ পৰা দেশলৈকে কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বিষয়ে আলোচনা কৰা হৈছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ, আৰ্টিকল 239 পৰা 241 লৈ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বিষয়ে আলোচনা কৰা হৈছে। নেক্সট কুৱেশ্যন, in which of the following article deals with special position for Delhi? তলৰ কোনটো প্ৰবন্ধত দিল্লীৰ বিশেষ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হৈছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব চি, আৰ্টিকল 239AA। নেক্সট, আৰ্টিকল ডেছ টু ডেছ deals with পঞ্চায়তী ৰাজ চিষ্টেম। দেশৰ পৰা দেশলৈকে অনুচ্ছেদত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হৈছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব 243 to 243O এ। পঞ্চায়তী ৰাজ ব্যৱস্থা পাৰ্ট 9ত আছে, শিডিউল 11। Next, member of legislative assembly election conducted by which of the following body? তলৰ কোনটো সংস্থাৰ দ্বাৰা পৰিচালিত বিধানসভাৰ নিৰ্বাচনৰ সদস্য নিৰ্বাচন কৰা হয়? কুৱেশ্যনটো অলপ কিবা হৈ আছে এছামিজ ট্ৰান্সলেশ্যনত। মেম্বাৰ অফ লেজিসলেটিভ এছেম্বলি ইলেকশ্যন কণ্ডাক্টেড বাই হুইচ অফ দ্য ফলোইং বডি? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া। নেক্সট, হাউ মেনি ইলেকশ্যন কমিশ্যনাৰ্ছ আৰ দেয়াৰ ইন ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া? ভাৰতৰ নিৰ্বাচন আয়োগত কিমানজন নিৰ্বাচন আয়ুক্ত আছে? কাৰেক্ট অপশ্যন বি।
Next, which of the following articles deals with Union Public Service Commission? তলৰ কোনটো প্ৰবন্ধত ইউনিয়ন জনসেৱা আয়োগৰ বিষয়ে আলোচনা কৰা হৈছে? ইউপিএছচিৰ বিষয়ে আলোচনা কৰা হৈছে। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব আৰ্টিকল 315 to 323। Next, who is the chairman of the 60th Finance Commission of India? ভাৰতৰ 16 নং বিত্ত আয়োগৰ অধ্যক্ষ কোন? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অৰবিন্দ পানাগাৰিয়া। ঋত্বিক আৰপাণ্ডে মেম্বাৰ হয়। Next, in which year National Commission for Women was established? কোন চনত মহিলাৰ বাবে ৰাষ্ট্ৰীয় আয়োগ গঠন কৰা হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব 1992। অপশ্যন এ। Next, National Commission for Justice was mentioned in which of the following article? তলৰ কোনটো লেখাত নেশ্যনেল কমিশ্যন ফৰ জাষ্টিছৰ কথা উল্লেখ কৰা হৈছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব আৰ্টিকল 338A আৰু 338টো হৈছে SC। Next, the National Commission for Justice annual report was submitted to yes. ৰাষ্ট্ৰীয় অনুসূচী জনজাতি আয়োগৰ বাৰ্ষিক প্ৰতিবেদন দেশলৈ দাখিল কৰা হয়, মানে কালৈ দাখিল কৰা হয়? কাৰেক্ট অপশ্যন হ'ব বি, ৰাষ্ট্ৰপতিলৈ। Next, in which of the following article mentioned about Comptroller and Auditor General of India? তলৰ কোনটো লেখাত ভাৰতৰ নিয়ন্ত্ৰক আৰু মহানিৰীক্ষকৰ বিষয়ে উল্লেখ কৰা হৈছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব আৰ্টিকল 148। কেগৰ বিষয়ে আলোচনা কৰা হৈছে। Next, in which of the following article deals with Attorney General of India? তলৰ কোনটো লেখাত ভাৰতৰ এটৰ্নী জেনেৰেলৰ বিষয়ে আলোচনা কৰা হৈছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অনুচ্ছেদ 76, আৰ্টিকল 76। এইটো ইতিমধ্যে পঢ়িলো কম্পট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া। 124 আছে সুপ্ৰিম কোৰ্ট। Next, who is the first law officer of India? ভাৰতৰ প্ৰথম আইন বিষয়া কোন? ফাৰ্ষ্ট ল অফিচাৰ। এটৰ্নী জেনেৰেল অফ ইণ্ডিয়া। অপশ্যন বি। ইম্পৰ্টেণ্ট চাৰ্ট দিয়া আছে, এইটো আপোনালোকে ভালকে চাব। 76 আৰ্টিকল এটৰ্নী জেনেৰেল অফ ইণ্ডিয়া, 148 কম্পট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া, 165 আছে এডভোকেট জেনেৰেল অফ ইণ্ডিয়া, 143 আইত আছে ষ্টেট ফাইনেন্স কমিশ্যন, 143 কেত আছে ষ্টেট ইলেকশ্যন কমিশ্যন, 143 জেড ডিত আছে ডিষ্ট্ৰিক্ট প্লানিং কমিটি, 143 জেড ইত আছে মেট্ৰপলিটান প্লানিং কমিটি, 263 আছে ইণ্টাৰষ্টেট কাউন্সিল, 280 আছে ফাইনেন্স কমিশ্যন, 307 আছে ইণ্টাৰষ্টেট ট্ৰেড এণ্ড কমাৰ্চ কমিশ্যন, 315 আছে UPSC, 324 ইলেকশ্যন কমিশ্যন, 338 নেশ্যনেল কমিশ্যন ফৰ শিডিউল কাষ্ট, 338A নেশ্যনেল কমিশ্যন ফৰ শিডিউল ট্ৰাইব, 339 আছে শিডিউল এৰিয়া এণ্ড শিডিউল ট্ৰাইবছ মিউজিয়াম, 340 আছে বেকৱাৰ্ড ক্লাছেছ কমিশ্যন, 344 আছে অফিচিয়েল লেংগুৱেজ কমিশ্যন এণ্ড অফিচিয়েল লেংগুৱেজ কমিটি অফ পাৰ্লিয়ামেণ্ট, 350B স্পেচিয়েল অফিচাৰ ফৰ লিংগুইষ্টিক মাইনৰিটিজ। চাৰটো ভালকে মনত ৰাখিব। নেক্সট, নীতি আয়োগ ইজ এ ডেছ বডি। ভাৰতক ৰূপান্তৰিত কৰাৰ বাবে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান এটা ডেছ বডি। নীতি আয়োগটো কেনেধৰণৰ? এখন সংস্থা। কনষ্টিটিউচনেল নহয়, ষ্টেটুটৰী নহয়, মিনিষ্টেৰিয়েল নহয়, এক্সট্ৰা কনষ্টিটিউচনেল আৰু নন কনষ্টিটিউচনেল। Next, National Human Rights Commission was established in which year?
কোন বছৰত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি 1993। নেক্সট, হু ইজ দ্য চেয়াৰমেন অফ নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া? নীতি আয়োগৰ অধ্যক্ষ কোন? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব প্ৰাইম মিনিষ্টাৰ, প্ৰধানমন্ত্ৰী। নীতি আয়োগৰ চেয়াৰমেন হয় প্ৰাইম মিনিষ্টাৰ। নেক্সট, ৰাইট টু ইনফৰমেশ্যন এক্ট ৱাজ পাছড ইন হুইচ ইয়াৰ? তথ্য জনাৰ অধিকাৰ আইন কোন বছৰত গৃহীত হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব 2005, বি। নেক্সট, চেন্ট্ৰেল ইনফৰমেশ্যন কমিশ্যন ফলছ আণ্ডাৰ হুইচ অফ দ্য ফলোয়িং মিনিষ্ট্ৰী? কেন্দ্ৰীয় তথ্য আয়োগ তলৰ কোনটো মন্ত্ৰণালয়ৰ অধীনত পৰে? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। চেন্ট্ৰেল ইনফৰমেশ্যন কমিশ্যনটো আহে আণ্ডাৰ মিনিষ্ট্ৰী অফ পাৰ্চনেল। কাৰেক্ট অপশ্যন এ। নেক্সট, নেশ্যনেল কমিশ্যন ফৰ শিডিউল কাষ্ট ফলছ আণ্ডাৰ হুইচ অফ দ্য ফলোয়িং মিনিষ্ট্ৰী? অনুসূচিত জাতিৰ বাবে ৰাষ্ট্ৰীয় আয়োগ তলৰ কোনটো মন্ত্ৰণালয়ৰ অধীনত পৰে? এইটো খুব ইম্পৰ্টেণ্ট হয়। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট, অপশ্যন এ। নেক্সট এইটো চাব, এই চাৰ্টখন চাব, খুব ইম্পৰ্টেণ্ট হয়। এইটো চাওক, বডিসমূহ আৰু কোনটো মিনিষ্টাৰ আণ্ডাৰত আহে? UPSC, ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিশ্যন আহে মিনিষ্ট্ৰী অফ পাৰ্চনেল। ইণ্টাৰ ষ্টেট কাউন্সিল আহে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ। ষ্টাফ চিলেকশ্যন SSC, ষ্টাফ চিলেকশ্যন কমিশ্যন আহে মিনিষ্ট্ৰী অফ পাৰ্চনেল। যিটো এক্সাম হয় এইটো এক্সাম কৰে SSC, এইটো এক্সাম কৰে। নেশ্যনেল কমিশ্যন ফৰ SC চাই মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট। নেশ্যনেল কমিশ্যন ফৰ STs মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছ। নেশ্যনেল চেন্ট্ৰেল ভিজিলেন্স কমিশ্যন আহে মিনিষ্ট্ৰী অফ পাৰ্চনেল। জোনেল কাউন্সিল আহে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ। চেন্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন আহে মিনিষ্ট্ৰী অফ পাৰ্চনেল। নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি আহে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ। কমিশনাৰ ফৰ লিংগুইষ্টিক মাইনৰিটিজ এইটো মিনিষ্ট্ৰী অফ মাইনৰিটি এফেয়াৰ্ছ। নেশ্যনেল কমিশ্যন ফৰ প্ৰটেকশ্যন অফ চাইল্ড ৰাইটছ এইটো আহে মিনিষ্ট্ৰী অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট। নেশ্যনেল কমিশ্যন ফৰ বেকৱাৰ্ড ক্লাছেছ এইটো আহে মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট। নেশ্যনেল কমিশ্যন ফৰ ডিচেবল পাৰ্চনছ এইটো আহে মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট। চেন্ট্ৰেল ছ'চিয়েল ৱেলফেয়াৰ বৰ্ড আহে মিনিষ্ট্ৰী অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টত। নৰ্থ ইষ্টাৰ্ণ কাউন্সিল আহে মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট অফ দ্য নৰ্থ ইষ্টাৰ্ণ ৰিজিয়ন। চেন্ট্ৰেল এডমিনিষ্ট্ৰেটিভ ট্ৰিব্যুনেল আহে মিনিষ্ট্ৰী অফ পাৰ্চনেল। নেশ্যনেল কমিশ্যন ফৰ মাইনৰিটিজ আহে মিনিষ্ট্ৰী অফ মাইনৰিটি এফেয়াৰ্ছ। নেশ্যনেল হিউমেন ৰাইট কমিশ্যন আহে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ। নেশ্যনেল কমিশ্যন ফৰ ওমেন আহে মিনিষ্ট্ৰী অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট। নেক্সট, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ CBI? CBI সম্পূৰ্ণ ৰূপটো কি? চেন্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যন, CBI। কাৰেক্ট অপশ্যন এ। নেক্সট এণ্ড লাষ্ট কুৱেশ্যন, লোকপাল এণ্ড লোকায়ুক্ত বিল ৱাজ পাছড ইন হুইচ ইয়াৰ? কোন বছৰত লোকপাল আৰু লোকায়ুক্ত বিধেয়ক গৃহীত হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি 2013। তো আজি ইমানলৈ আছিল 100টা কুৱেশ্যনৰ 4th ক্লাছ। যদি আপোনালোকে ভিডিঅ'টো ভাল পায়, লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাবৰ কাৰণে আমি ইণ্ডিয়ান পলিটিৰ পিছত ইণ্ডিয়ান জিঅ'গ্ৰাফীৰ ওপৰত 100টা কুৱেশ্যন আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'সমূহ পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ইণ্ডিয়ান পলিটিৰ যদি আগৰ ভিডিঅ'সমূহ চোৱা নাই তেতিয়া চাই ল'ব। 4টা ক্লাছ ইতিমধ্যে শেষ হ'ল। থেংক ইউ।